প্ৰথমে জুবিন গাৰ্গৰ প্ৰসংগ জুবিন গাৰ্গক একাংশ লোকে আদৰ্শহীন নেতা বুলি মন্তব্য কৰিছে অতুল বৰাৰ বাসগৃহলৈ যোৱাৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ বাসগৃহলৈ যোৱাৰ বাবে আজি অতুল বৰাই স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ বজাব বিচৰা নাই কৃষি ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাডৰ সজাবলৈ গৈছে আৰু জুবিনৰ দৰে ব্যক্তি কৃষি ক্ষেত্ৰত আগ্ৰহী হোৱাটো খুব ভাল লক্ষণ যুৱ শক্তি আহিব সেইবাবে অতুল বৰাৰ ফালৰ পৰা তেওঁ কৃষি ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাডৰ কৰাৰ কথা কৈছিল আৰু ইয়াক লৈ সমালোচনা কৰাৰ কোনো যুক্তিযুক্ততা নাই কাৰণ জুবিন গাৰ্গে কেৱল নিজৰ কামত অহা নাছিল জুবিন গাৰ্গৰ প্ৰসংগ বাদ দিয়ক এবাৰ সুশান্ত ৰাজপুতৰ প্ৰসংগ সুশান্ত সিং ৰাজপুত মানসিকভাৱে দুৰ্বল হৈ পৰিছিল এই কথা বাৰে বাৰে ৰিয়া চক্ৰৱৰ্তীয়ে কৈছিল কিন্তু ৰিয়া চক্ৰৱৰ্তীয়ে এটা বিভিন্ন এজেন্সিৰ ওচৰত যিবোৰ তথ্য দিছে সেই তথ্যবোৰ শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব আপুনি বিশ্বাস কৰিবলৈ টান পাব যে আজিৰ এই যুগতো এনে ঘটনা সংঘটিত হয় নেকি আচলতে সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল যোৱা বছৰ স্থান আছিল ইটালী সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই ন মূৰ লৈছে আত্মহত্যাৰ তদন্ত কৰিবলৈ গৈ বিভিন্ন সংস্থা হতবাক হৈ পৰিছে সন্মুখলৈ আহিছে নতুন নতুন তথ্য এনেবোৰ তথ্য আগবঢ়াইছে সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী এয়া ৰিয়া চক্ৰৱৰ্তী এনফোৰ্সমেণ্ট ডাইৰেক্টৰৰ কাৰ্যালয়ত এইদৰে ৰিয়া আৰু ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক ঘনে ঘনে সোধপোছ কৰা হৈছে ৰিয়া সৌভিক চক্ৰৱৰ্তী তেওঁৰ পিতৃ তথা ৰিয়াৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীৰ মোবাইল ফোন ইতিমধ্যে জব্দ কৰিছে এনফোৰ্সমেণ্ট ডাইৰেক্টৰে এইখিনি সময়ত চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে ইউৰোপ ভ্ৰমণৰ সময়ত সুশান্ত সিং ৰাজপুতৰ কি হৈছিল 600 বছৰীয়া পুৰণি হোটেলৰ কোঠাত সুশান্তই নিশা কি দেখিছিল এখন ঐতিহাসিক পেইণ্টিঙে কেনেকৈ সলনি কৰিছিল সুশান্তৰ জীৱন মুম্বাই আৰক্ষীৰ ওচৰত ৰিয়া চক্ৰৱৰ্তীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি ৰাজপুতৰ সেই নতুন ৰূপ ৰিয়া চক্ৰৱৰ্তীয়ে সেই হোটেলখনৰ 600 বছৰীয়া হোটেলখনৰ কক্ষত দেখা পাইছিল সুশান্ত সিং ৰাজপুত ভয়ত কঁপি উঠিছিল মুখত আতংক ৰিয়া চক্ৰৱৰ্তীলৈ এবাৰো সুশান্ত সিং ৰাজপুতে চোৱা নাছিল সুশান্ত সিং ৰাজপুতে ভয়ে ভয়ে চাই আছিল সেই হোটেলখনৰ কক্ষত থকা সেই ঐতিহাসিক খনিৰ ফটোখনলৈ সুশান্তৰ এই অৱস্থা দেখি ৰিয়া চক্ৰৱৰ্তীও ভয়ত কঁপি উঠিছিল এইবাৰ এই পেইণ্টিংখনলৈ মন কৰক ইটালীৰ এই পেইণ্টিংখন বিশ্ববিখ্যাত এই পেইণ্টিংখনত খনিক দেখুওৱা হৈছে খনিয়ে নিজৰ সন্তানক ভক্ষণ কৰিছে এখন ঐতিহাসিক পেইণ্টিং এতিয়া প্ৰশ্ন হৈছে এই পেইণ্টিংখনৰ সৈতে সুশান্ত সিং ৰাজপুতৰ সম্পৰ্ক কি তেনেহলে সমগ্ৰ তথ্য জানি লওক 2019 অক্টোবৰত সুশান্ত ৰিয়া অৱসৰ বিনোদনৰ বাবে ইটালীলৈ গৈছিল ভ্ৰমণসূচী অনুসৰি 2 নৱেম্বৰত তেওঁলোক উভতি অহাৰ কথা আছিল কিন্তু সুশান্তৰ অসুস্থতাৰ বাবে 28 অক্টোবৰতে ভাৰতলৈ উভতে সুশান্ত আৰু ৰিয়া এইবাৰ এই চহৰখনলৈ মন কৰক এইখন ইটালীৰ ফ্লোৰেন্স চহৰ এখন ঐতিহাসিক চহৰ প্ৰতি বছৰে এই চহৰলৈ ব্যাপক হাৰত পৰ্যটকৰ আগমন ঘটে 2019 অক্টোবৰত এই চহৰৰ এখন 600 বছৰীয়া হোটেলত বাহৰ পাতিছিল সুশান্ত আৰু ৰিয়াই লগত তেওঁলোকে নিছিল ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক ফ্লোৰেন্স চহৰৰ এখন 600 বছৰীয়া হোটেলৰ ভিতৰত এক অভাৱনীয় ঘটনা সংঘটিত হৈছিল এই 600 বছৰীয়া হোটেলখনৰ কোঠাত আঁৰি থোৱা হয় বিভিন্ন পেইণ্টিং বিভিন্ন ঐতিহাসিক পেইণ্টিং এইদৰে কোঠাৰ ভিতৰত বিভিন্ন পেইণ্টিঙৰ সমাৱেশ ঘটে এই হোটেলখনত এই হোটেলৰ এটা কোঠাত সুশান্তই কটাইছিল
আনটো কোঠাত আছিল ৰিয়া আৰু সৌভিক। এনিশা সুশান্তৰ কোঠালৈ কাষৰ কোঠাৰ পৰা আহিছিল ৰিয়া। ৰিয়াই কোঠাত প্ৰৱেশ কৰি হতবাক হৈ পৰে। সুশান্ত ভয়ত কঁপি আছে। বিচনাত সুশান্ত বহি আছে। সুশান্তই চাই আছে সন্মুখত থকা এই পেইণ্টিংখনলৈ। ভালকৈ মন কৰক এই পেইণ্টিংখন। পেইণ্টিংখনত দেখা গৈছে শনিয়ে নিজৰ সন্তানক ভক্ষণ কৰিবলৈ চেষ্টা চলাইছে। এই পেইণ্টিংখন চাই থকা অৱস্থাত সুশান্ত ভয়ত কঁপিছিল। সেই সময়ত সুশান্তই হাতত ৰুদ্ৰাক্ষৰ মালা লৈ জপ কৰাত লাগিছিল। সুশান্তৰ এই অৱস্থা প্ৰথম দেখিছিল ৰিয়াই। ৰিয়া আচৰিত হৈছিল। সুশান্তৰ কাষলৈ গৈ সুশান্তক শান্ত কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু সুশান্তই বাৰে বাৰে ৰিয়াক কয় পেইণ্টিংখনলৈ চোৱা। পেইণ্টিঙৰ ভিতৰৰ ৰহস্য মই বুজি পাইছোঁ। ৰিয়াই একো বুজি পোৱা নাছিল। প্ৰথমবাৰৰ বাবে সুশান্তক এনে অস্থিৰ মানসিক অৱস্থাৰ মাজত দেখা পাইছিল ৰিয়াই। লগে লগে ৰিয়া কোঠাটোৰ পৰা দৌৰি গৈ কাষত থকা সৌভিকক মাতে। এইবাৰ সৌভিক আৰু ৰিয়া আহে কোঠাটোৰ ভিতৰলৈ। কিন্তু এই পেইণ্টিঙৰ সন্মুখত জপ কৰাত ব্যস্ত সুশান্ত। সুশান্তক বাৰে বাৰে ৰিয়া আৰু সৌভিকে বুজাইছিল, কিন্তু সুশান্তই বুজা নাছিল। সুশান্তই কেৱল লক্ষ্য কৰি আছিল এই ঐতিহাসিক পেইণ্টিংখন। এই পেইণ্টিংখনৰ মাজত কিবা ৰহস্য আছে। সেই ৰহস্য উদ্ঘাটন কৰিছিল সুশান্তই। আৰু নিশা সুশান্ত শুব পৰা নাছিল। চক্ৰৱৰ্তীয়ে দাবী কৰা এই কথা কিমান দূৰ সত্য সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰিয়া চক্ৰৱৰ্তীয়ে দাবী কৰিছে ইয়াৰ পিছতেই সুশান্ত সিং ৰাজপুত মানসিকভাৱে ভাগি পৰিছিল আৰু তাৰ পিছতেই মুম্বাইৰ এখন চিকিৎসালয়ত সুশান্ত সিং ৰাজপুতক ৰিয়া চক্ৰৱৰ্তীয়ে ভৰ্তি কৰিছিল চিকিৎসাৰ বাবে। ইতিমধ্যে ৰিয়াই দাবী কৰিছে যে ইটালীৰ সেই হোটেলখনৰ কক্ষত যি ঘটনা সংঘটিত হৈ গৈছিল সেই ঘটনাৰ কথা ৰিয়াই চিকিৎসকসকলকো অৱগত কৰিছিল। প্ৰশ্ন হয় সুশান্ত সিং ৰাজপুতে এই ঐতিহাসিক পেইণ্টিংখনৰ ভিতৰত কি দেখা পাইছে? মুম্বাই আৰক্ষীৰ ওচৰত ৰিয়া চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে ইয়াৰ পিছৰ দিনা সুশান্তক অষ্ট্ৰিয়াৰ এখন নিচা ত্যাগ কৰিব পৰা প্ৰতিষ্ঠানলৈ লৈ যোৱা হয়। সুশান্তৰ নিশাৰ মানসিক অৱস্থা অৱগত কৰা হয়, কিন্তু সুশান্তক ঠিক কৰিব নোৱাৰিলে। সুশান্ত সম্পূৰ্ণৰূপে অস্থিৰ হৈ আছিল। এনে অৱস্থাত তেওঁলোকে ইউৰোপৰ টুৰ বাতিল কৰি ভাৰতলৈ উভতি আহে। ইউৰোপৰ পৰা অহাৰ পিছতেই সুশান্ত ৰাজপুত ক্ৰমাৎ অসুস্থ হৈছিল। এই কথা জনালে সুশান্তৰ ৰান্ধনীয়ে। ইতিমধ্যে ৰান্ধনীৰ স্বীকাৰোক্তিও লৈছে মুম্বাই আৰক্ষীয়ে, কিন্তু এই ভাষ্য কেৱল ৰিয়া চক্ৰৱৰ্তী। এই ভাষ্য কিমান সত্য সেয়া নিশ্চিতভাৱে ক'ব পৰা নাই। কিন্তু ইয়াৰ পিছতেই সুশান্তৰ মানসিক অৱস্থা বেয়া হয় বুলি ৰিয়াই জানিবলৈ দিয়ে, যাৰ বাবে সুশান্তক মানসিক চিকিৎসা কৰোৱা হৈছিল। ঘনে ঘনে বিভিন্ন ঔষধ সেৱন কৰিবলৈ দিয়া হৈছিল আৰু এটা সময়ত মানসিকভাৱে ভাগি পৰি হয়তো সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল। কিন্তু এইখিনি সময়তে আন এক প্ৰশ্ন সন্মুখলৈ আহিছে। এইবাৰ এই যুৱকজনক মন কৰক। এনফৰ্চমেণ্ট ডাইৰেক্টৰে সোধপোছ কৰিবলৈ এই যুৱকজনক লৈ গৈছে। যুৱকৰ নাম সিদ্ধাৰ্থ, সুশান্তৰ বন্ধু। লগত আছে সুশান্তৰ বায়েক মিতু সিং। দুয়োকে এনফৰ্চমেণ্ট ডাইৰেক্টৰে মঙলবাৰে সোধপোছ কৰে। সুশান্ত সিং ৰাজপুত চিলিং ফেনত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিছিল সিদ্ধাৰ্থই। কিন্তু সিদ্ধাৰ্থৰ ভূমিকাক লৈ এতিয়া সন্দেহৰ দৃষ্টিৰে চোৱা হৈছে। पठानी तो सबसे सस्पिशियस है। उसी ने रूम का कमरा खोला, चाबी वाले को बुला करके, बहन का इंतज़ार नहीं किया, बॉडी को उसी ने उतारा। लेकिन उसने होशियारी बहुत की, क्योंकि बहुत शातिर क्रिमिनल भी बहुत शातिर होते हैं। उसने होशियारी ये की कि परिवार से बात करता रहा जब तक FIR दर्ज नहीं हो गया, और परिवार को सांत्वना देता रहा एज इफ़ कि वो रिया के खिलाफ है और परिवार को मदद करना चाहता है इस सच्चाई तक पहुंचने के लिए। जैसे ही FIR दर्ज हुआ
जब रिया एक नामजद अक्यूज हो गई एफआईआर में, उसके बाद उसने मेल लिखा है पुलिस स्टेशन को और कॉपी रिया को मार्क किया है, तो उसकी क्लियर साठगांठ है, क्योंकि इस कॉन्स्पिरेसी में चाहे एडमिटमेंट टू सुसाइड हो या मर्डर हो, दोनों में रिया है और रिया के साथ है इनका ये पठानी। तो इसलिए ये जो जब इन्वेस्टिगेशन होगा तो इस सब की बात का खुलासा होगा कि इनका रोल सही में क्या था। ইটালীৰ সেই 600 বছৰীয়া হোটেলৰ ভিতৰত প্ৰকৃততে কি ঘটিছিল? এখন আলোকচিত্ৰ দেখি সুশান্ত মানসিকভাৱে ভাগি পৰিছিল কিয়? মানসিকভাৱে ভাগি পৰা সুশান্তৰ ওপৰত ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰকৃততে ক'লা যাদু প্ৰয়োগ কৰিছিল নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ কিন্তু এতিয়া কোনেও বিচাৰি পোৱা নাই। ব্যুৰ' ৰিপৰ্ট DY365।